এই যে জুবিন গাৰ্গক লৈ যে তহঁতে কন্ট্ৰভাৰ্সি কৰিছ এতিয়া জুবিন গাৰ্গ নোহোৱাকে কেইটাই চলিব পাৰিবি হাত দাংচোন জুবিন গাৰ্গ নোহোৱাকৈ কেইটাই চলিব পাৰিবি কেইদিনমান আগতে মাজুলীত দেখোন কৈছিলে যে আমি জুবিন গাৰ্গক বহিষ্কাৰ কৰিছো এই কেইদিনমান আগতে আকৌ জুবিন দা প্ৰগ্ৰাম কৰি আহিছে মাজুলীত এই যে জুবিন গাৰ্গক লৈ যে এটা তহঁতে যে এতিয়া যে এটা কন্ট্ৰভাৰ্সি ক্ৰিয়েট কৰি আছ ঠিক আছে তহঁতে যে কন্ট্ৰভাৰ্সি ক্ৰিয়েট কৰি আছ জুবিন গাৰ্গক লৈ কিনে এই মাজুলীত কেইদিনমান আগতে জুবিন গাৰ্গক কৈছিলে ইয়াতে আৰু জুবিন গাৰ্গে কেতিয়াও প্ৰগ্ৰাম কৰিব নোৱাৰে আকৌ সেই জায়গাতে কেইদিনমান আগতে যাই কিনে জুবিন দা প্ৰগ্ৰাম কৰি আহিছে তো কথাটো হৈছে সঁচা কথা সঁচা ঠিক আছে সঁচা কথাটো সঁচা এণ্ড প্ৰকৃত সত্যটো প্ৰকৃত সত্য আজি ইণ্ডাষ্ট্ৰীত যদি ভয় কৰা মানুহ এটা আছে জুবিন গাৰ্গ হয় কিন্তু বলিউড ইণ্ডাষ্ট্ৰীও ভয় কৰে কথাটো বুজি পাইছ কাৰণ বলিউড ইণ্ডাষ্ট্ৰীটো বিক্ৰী নগলে মানুহটো তো ৰিয়েলিটি ইজ ৰিয়েলিটি অসমৰ সম্পদ হৈ থাকিব দিব লাগে অসমৰ সম্পদক অসমৰ ধুনীয়াকে অসমৰ সম্পদক সজাই পৰাই আৰু অকমান গঢ় দি তুলিব লাগে ঠিক আছে এণ্ড দ্যাট ইজ দ্য ৰিয়েলিটি এই জুবিন গাৰ্গক লৈ যোনগীতা এই যে এই যিখিনিয়ে এতিয়া হাল্লা চিল্লা কৰি আছ কালিৰ ডেটত নকওঁ মই ছেপ্টেম্বৰত জুবিন দাৰ এখন মুভি আহি আছে ঠিক আছে তেতিয়া তহঁতৰ নমুনাবিলাক চাম দে আমি গম পাইছন নাই তেতিয়া নমুনাবিলাক আমি গম পাম কেনেকুৱা নমুনা চলি থাকে আজিৰ ডেটত কৈ থৈ দিলো লিখি ল এটোতো থাকিবই লাইফটো মই আজি কৈ থৈ দিলো ঠিক আছে সো জুবিন দা was a legend is a legend will be a legend ঠিক আছে তো এইবিলাক কন্ট্ৰভাৰ্সি কৰি লাভ নাই কথাটো বুজি পাইছ তো সেই জুবিনদাৰ কথাই তহঁতে কিমান জানো মই নাজানো ঠিক আছে সেই জুবিন গাৰ্গে সেইজন জুবিন গাৰ্গে যেতিয়া আমাৰ অসম চৰকাৰ আৰু আলফাৰ মাজত যেতিয়া কথা পাতিবলগীয়া আছিলে তেতিয়া সেই জুবিন গাৰ্গ আমাৰ তাৰে পিছত আমাৰ বুদ্ধিজীৱী বহু মানুহ আমাৰ মামনি ৰয়ছম গোস্বামী বাইদেউ সেইবিলাক মানুহকে কিন্তু তেতিয়া ব্যৱহাৰ কৰা হৈছিল যেতিয়া এখন চৰকাৰে যেতিয়া এটা টেৰৰিষ্ট গ্ৰুপৰ লগত কথা পাতিবলগীয়া হৈছিল তেতিয়া কিন্তু এইবোৰ মানুহকে তেওঁলোকে মিডিয়েটৰ হিচাপে লৈছিল আজি জুবিন গাৰ্গক গভৰ্ণমেণ্ট সিকিউৰিটি দিয়া আছে তো কন্ট্ৰভাৰ্সি কৰিব লগা থাকিলে ভাল কথাত কন্ট্ৰভাৰ্সি কৰক ঠিক আছে সিদিনা বেচাৰা আমাৰ দীপক শৰ্মা বাহিবাদক দাদাজনে এটা পোষ্ট দিছে যে মোৰ অৱস্থা খুবেই বেয়া মোক কিবা এটা কৰি দিয়ক কিয় নিউজ কৰিব পাৰে নাই তহঁতে এই মানুহটো এতিয়া জীয়াই আছে তো সেই মানুহটো জীয়াই থকাত মানুহটো সহায় কৰ না দীপক শৰ্মা বাহিবাদক সুন্দৰ বাহিবাদক এজন সেই দীপক শৰ্মা বাহিবাদকে এটা ফেচবুকত পোষ্ট দিবলগীয়া অৱস্থা যে মোক সহায় কৰক আৰু সহায় কৰক পোষ্ট দিয়াৰ পিছতো কোনো সহায় কৰা নাই কিন্তু মানুহজন কালি মৰি যাবতে কন্ট্ৰভাৰ্সি কৰি দিবি তহঁতে টিআৰপিৰ কাৰণে তো এই গোবৰ কাম কৰা বাদ দে প্ৰকৃত সত্য ৰিয়েলিটিত কথা পাত বস্তুটো বুজি পাইছ নাই প্ৰকৃত সত্য ৰিয়েলিটিত কথা পাত জাতি মাটি ভেটিৰ কাৰণে কাম কৰিব লাগে আৰু জাতি মাটি ভেটিৰ কাৰণে আমি কাম কৰিব লাগিবই আৰু যদি জাতি মাটি ভেটিৰ কাৰণে কাম কৰিব ইচ্ছা নাই তেনেহলে নিজকে অসমীয়া বুলি চিনাকি দি লাভ নাই নিজকে যদি অসমীয়া বুলি চিনাকি দিব ইচ্ছা আছে তে জাতি মাটি ভেটিৰ কাৰণে আমি সকলোৱে কাম কৰিব লাগিব এইবিলাক কন্ট্ৰভাৰ্সিত সোমাই একো লাভ নাই গোবৰ কন্ট্ৰভাৰ্সি এইবিলাক জীয়াই থকা অৱস্থাত কাকো সহায় কৰা নাই কোনেও ঠিক আছে মৰাৰ পিছত এইবিলাক নাটক কৰি কোনো লাভ নাই এণ্ড দ্যাট ইজ দ্য প্ৰকৃত সত্য ইয়েছ কোনে কিমান ভাবে কি কৰে মই নাজানো বাট দিছ ইজ দ্য ৰিয়েলিটি থ্যাংক ইউ জয় অসম আই লাভ ইউ গাইজ ইউ পিপল আৰ এমেজিং